কি কৰি আছা? বহুত ডাঙৰ আলোচনা এটা কৰিব আছে তোমাৰ লগত। ইমান ঢপলিয়াই আহিছে যে কি হৈছে? ইমান একেবাৰে ঢপলিয়াই আহিছে, চিঞৰি কি বা হ'ল? ৰচোন সিনো কি বা কয়, শুনচোন তাৰ কথাষাৰ ধৈৰ্যৰে নুশুননো কিয়? আহা শুনতো, আহা। কি হ'ল তোমাৰ? ককা, মোৰ একো হোৱা নাই, তুমি চিন্তা নকৰিবা, মোৰ একো হোৱা নাই, মই চব ঠিকে ওকে আছো। মই খালি পাপাক ক'ব আহিছো যে মোৰ গোটেই ফ্ৰেণ্ডৰ পেৰেণ্টছ চবে মিলি আমি টুৰ এটাত যাব ওলাইছো। সেইকাৰণে দেউতাক একদম যাবই লাগিব, গোটেই আমাৰ ফেমিলিটো, সেইটোৱে ক'বলৈ আহিছো। বা বেলেগ প্লেন কৰিলাচোন মোৰ শুনতো। হা, ইমান ডাঙৰ প্লেন কৰিলা, একদম চবকে নিবলৈ ওলাইছে। দেখিছ তই বাপেকটো হৈয়ে নেজান, আজিলৈকে পৰিয়ালটো ক'ৰবাত ফুৰাবলৈ নিছ? অকল কাম আৰু অফিচ আৰু ঘৰ আৰু অফিচ আৰু তোৰ আৰু বেলেগ একো নাই আৰু। দেউতা, আপুনি যে অকল মোকে দুখ ধৰি থাকে, মই কাম নকৰিলে কেনেকে ঘৰ চলিব বাৰু? আপুনি যে কথা কিছুমান কয় আৰু। মোক ফুৰা বয়স গ'ল আৰু এতিয়া মোক কাম কৰিব লাগে, ল'ৰা ছোৱালীকেইটাক পোহপাল দিব লাগিব, এইকেইটাক মানুহ কৰিব লাগিব নহয়, মোৰ দায়িত্ব কিছুমান আছে নহয় দেউতা, বুজিছে নাই? মই এতিয়া অফিচ এৰিবই নোৱাৰো। পাপা, তুমি ককাৰ লগত এতিয়া তৰ্ক কৰি নাথাকিবা, প্লিজ। তুমি একদম ৰেডি হৈ যোৱা, যাম বুলি কোৱা না, নহ'লে মই বহুত লাজ পাব লাগিব মোৰ ফ্ৰেণ্ডৰ আগত। মই একদম লিড লৈছো ন গোটেই প্লেনটোৰ। হা, মই উত্তৰ দিবই লাগিব নি? কি যে মই ইমান ঘপককে ক'ব নোৱাৰো নহয় এইবিলাক, মোৰ অফিচৰ কথা আছে। তহঁতি নুবুজ, তহঁতি কোনেও নুবুজ, দেউতাও নুবুজে, তইও নুবুজ। হা, মই কি কৰিম বাৰু? হ'ব বাৰু, মই চিন্তা এটা কৰি লওঁ দেই। মই এতিয়া ক'ব নোৱাৰো, মই এতিয়া ফাইনেল একো ক'ব নোৱাৰো পাপা প্লিজ বুজা না, মোৰ কথা অলপ বুজা না, নহ'লে মোৰ ফ্ৰেণ্ডৰ আগত মোৰ বাৰু কি প্ৰেষ্টিজ, মোৰ খতম, বৰবাদ হৈ যাব জানা। ক'ব তহঁতৰ পইচা নাই নে কি নাই, তহঁতি বহুত চিকটা মানুহ, মোক একদম বহুত ঠাট্টা কৰিব, গম পাইছা? প্লিজ না নকৰিবা পাপা। তাৰ কথাটো অলপ শুন, শুনিছ? তাৰ কথাটো অকণমান এইবাৰ ৰাখ আৰু, বুজিছনে? এৰা বোৱাৰী এইফালে আহা। গৈছো, কওকচোন কি হ'ল? তোমাৰ ডেকা ল'ৰাটোলৈ চোৱাহি, তেওঁ ডাঙৰ হ'ল নহয়, ডেকা হ'ল। চোৱাহি আকৌ, কেনেকুৱা ডাঙৰ মিটিং কৰিছে তেওঁ। কিনো হ'ল? আপুনি ইমান মোক চিঞৰি আছে, কওকচোন কওক, কি হ'ল? কিহৰ আলোচনা আপোনালোকৰ ইমান ডাঙৰ মিটিং? তুমি নিজেই শুনাচোন তোমাৰ ল'ৰাৰ মুখৰ পৰা। মা চোৱাচোন, পাপাই মোৰ কথা অকণো নুশুনে। আমাৰ গোটেই ফ্ৰেণ্ডৰ পেৰেণ্টছবিলাক মিলি আমি টুৰ এটাত যাব ওলাইছো। দেউতাই নেযাওঁ লগাই আছে, অফিচৰ কাম আছে। তুমি কোৱাচোন অকণমান, দেউতাক বুজোৱা না প্লিজ মা। বৰ ভাল কথা দেই, বৰ ভাল কথা, মই বিৰাট ভাল পাইছো। তুমি বহুত ভাল প্ৰগ্ৰেম এটা কৰিছা, বুজিছানে? প্লেন কৰিছা। দেউতাই আজিলৈকে ক'ব নোৱাৰে আমাক যে ক'বালে নিছে, গম পাইছা? নহয়নে দেউতা? আপুনিয়ে সাক্ষী আছে নহয়। মই এতিয়া একো ক'ব নোৱাৰো দেই, মই এতিয়া অফিচলৈ যাওঁ, মোৰ দেৰি হৈছে। হেৰি শুনক, একো এটা নোখোৱাকৈ গ'লগৈ যে। কিবা এটা খাই যাওক, আকৌ জলপান অকণকে খাই যাওক। আলোচনা কৰি থাকোঁতে ভাতকেইটা দিবলৈও নহ'লে মোৰ। কি যে হ'ব নহয়, এই অফিচ যোৱা সময়কণতে বাৰু তুমি এইবোৰ কথা উলিয়াব লাগে নি বাৰু? আৰু সময় নেপালা, অফিচৰ পৰা অহাৰ পিছত আলোচনা কৰা হ'লেও হয়। শুনটো, তই বেলেগ সময়তেহে উলিয়ালি কথাটো। গধূলি চাহ তাহ খুৱাই লৈ দেউতাক ফুচলাই মেলি কথাটো ক'ব লাগিছিলে। জানো আৰু পাই কি কৰে আৰু, আহিলেহে গম পাম। মই একো নেজানো দেই, পাপা আমাৰ লগত যাবই লাগিব। মাটো ৰেডি আছে, ককা তুমিও ৰেডি হ'বা, আৰু বাকী একো কথা নাই। তোমালোকে চবে কাপোৰ কানি পেক কৰিবা, পাপাই আমাৰ লগত যাবই যাব, নহ'লে আমি এৰি থৈ গুচি যাম অকলে হ'লেও।
মই নাজানো দেই এইবিলাক কথা মোৰ কথা ৰাখিবই লাগিব বাৰু হ'ব দিয়া তুমি চিন্তা নকৰিবা ককাই ক'লে নিশ্চয় শুনিবই তুমি এতিয়া কিবা এটা খোৱা দেউতাইতো নোখোৱাকৈ গ'লেই তুমি কিবা এটা খাই তুমি স্কুললৈ যোৱা আৰু দেউতা আপুনিও খাই লওকহি সোণটোৰ লগতে একেলগে হ'ব বোৱাৰী আগে সোণটোক খুৱাই লোৱা ইয়াৰ লেঠাটো মাৰাচোন মই গাটো তিয়াই আহোঁগৈ সোণটো তুমি বেছিকৈ ঘূৰা ফুৰা নকৰিবা দেই তুমি খালি লগৰ ফ্ৰেণ্ডখিনিকে যে ক'লা আৰু বেলেগ মানুহ নুগোটাবা বেছি হ'লে দিগদাৰ হ'ব নহয় গম পাইছা নাই হোটেল লাগিব খোৱা জেগা থকা জেগা বহুত কথা আছে দেই বেছি মানুহ নুলিয়াবা বেছি ফ্ৰেণ্ডকো নক'বাগে বেছিকৈ 3-4 ঘৰ হ'লেই হৈ যাব গম পাইছা মই দেউতাক কিবাকৈ মনাম বাৰু কথাটো তুমি খালি বেছিকৈ হাই হুল্লা বেছি হেৰি নকৰিবা দেই আৰু তুমি এতিয়া স্কুললৈ যোৱা তোমাৰ লগৰ যিখিনি আছে সেইখিনিকহে ক'বা চবকে ক'ব নালাগে দেই হ'ব দিয়া মা তুমি চিন্তা নকৰিবা মই এইবিলাক চব ঠিকে থাকে ৰাখিম তুমি চিন্তা নকৰিবা মই বেছি মানুহ নুগোটাও তুমি চিন্তা নকৰিবা বেছি ফ্ৰেণ্ডক মই নকয় লাগে মই যিকেইজন মোৰ একদম খাস ফ্ৰেণ্ড মই সেইখিনিৰ লগতহে মই ওলাইছোঁ হা সেইকাৰণে তুমি চিন্তা নকৰিবা এতিয়া মই খালো গ'লো মই এতিয়া আহিছোঁ তুমি খালি পাপাক ৰেডি কৰাবা হ'ব বাৰু এনে ডেকাটো একেবাৰে এতিয়াই ডেকা হ'ল তেওঁ অ'কে তুমি টেনশ্যন নল'বা অ'কে মই আহিছোঁ উফ কি যে কথা ইয়াৰ কি ক'ম আৰু Hello, dear. Are you ready? Yes, ma'am. I'm ready. সব ৰেডি তো সবৰে পেৰেণ্টছ ৰেডি হৈছে নাই এবাৰ কিন্তু বিৰাট মস্তি হ'ব আকৌ দেই চবে কিন্তু মস্তি কৰিব লাগিব গৈ বিৰাট ভাল লাগিব মেম এবাৰ একদম বিৰাট ভাল লাগিব এবাৰ আমাৰ লাষ্টটো আমি এবাৰ বিৰাট ফূৰ্তি কৰিম মানে চবে ক'ব লাগিব ইমান ভাল লাগিলে নেক্সট বছৰ আকৌ ওলাব ফুৰিবলৈ যাবলৈ বাহ বেলেগ এনাৰ্জি ৰাহুল তোমাৰ কিন্তু মানিছো দেই তোমাৰ মেম এওঁ যে একদম ক'ব নোৱাৰা হৈ আছে এইজন একদম মানে ক্লাছৰ হিৰোটো পুৰা একদম চবতে আগভাগ লৈছে একেবাৰে হ'ব বেয়া পাব নালাগে তোমালোকক দায়িত্ব দিয়া নাই বুলি ক্লাছত চবেই জানে ৰাহুল ইজ দ্য বেষ্ট ৰাহুল নাম্বাৰ 1 হ'ব এতিয়া সেই টপিকটো থোৱাচোন এতিয়া আমি ভালে ক'লে আমি ফুৰিবলৈ যে ওলাইছোঁ আমাৰ যে পেৰেণ্টছবোৰ যে আমাৰ মানে একদম য়েছ কৈছে পেৰেণ্টছে সেইটোৱে বহুত ডাঙৰ কথা এতিয়া এইবিলাক কথা নুলিয়াবা কোন নাম্বাৰ 1 কোন নাম্বাৰ 2 দৰকাৰ নাই আমাৰ আমি মুঠতে ধুনীয়াকৈ ফুৰি আহিব লাগে হয় না মেম কথাষাৰ ওলাই গ'ল মোৰ মুখৰ পৰা নাম্বাৰ 1 হয় এতিয়া আৰু সেইবিলাক বাদ দিয়া নাম্বাৰ 1 ক'বলৈ মুঠতে এতিয়া চবে আমি এনজয় কৰিব যাব লাগে আৰু নহয় জানো আমি ৰেডি নে কাপোৰ কানি বান্ধি তোমালোকৰ নিজৰ ড্ৰেছ পেকিং হ'ল নাই য়েছ মেম আমাৰ পেকিং হৈ গ'ল আৰু ৰাহুলে বা পেক কৰিছে নাই নাজানো আৰু দেই আমাৰ কিন্তু পেকিং আমাৰ একদম পূৰা কমপ্লিট হৈ গ'ল আৰু অ'কে তেনেহ'লে তোমালোক নিজৰ ক্লাছত যোৱা আৰু নিজৰ যিখিনি হোমৱৰ্ক আছে সেইখিনি কৰি কমপ্লিট কৰা তাৰপিছত আমি আৰু নেক্সট ডে আমি পিকনিক নহয় জানো অ'কে এতিয়া নিজৰ ক্লাছত যোৱা ঠিক আছে বাই বল নিজৰ ক্লাছত বল ঠিক আছে মেম ক্লাছৰ পিছত লগ পাম অ'কে আরে ভাই ইয়াত ৰখি থাকিবি নে ক্লাছলৈ যাবি বল আকৌ দেৰি হ'ব নহ'লে বল ক্লাছ নাপামগে বল কি ৰে ভাই বাছখন অহাই নাইচোন
বহুত দেৰি হৈ গৈছে দেখোন ইমান দেৰিটো হ'ব নালাগে ঐ ৰচোন তোৰ ইমান কিহৰ খৰধৰ হৈছে পাপাহেঁত অহাই নে মাহেঁত অহাই নাই আকৌ আমাৰ গাৰ্জেনবোৰ আহি লওক আকৌ একেলগে বাছত উঠিম তই অকলে যাবলৈ ওলাইছ নেকি হয় তোন এইটো যে একেবাৰে বুজি নাপায় ইয়াৰ যে চব খৰধৰ মানে ৰচোন মা পাপাহেঁতক আহি ল'বলৈ দে সি অকলে আহিছে বুলি মানে সি অকলে যায়গে তোৰহে মা পাপা অহা নাই আমাৰতো চবৰে আহিছে নহয় সিহঁতক লৈ যাবলৈ ওলাইছো মিলি জুলি গলেহে ভাল লাগিব তত নোহোৱা হৈছে আৰে তহঁতৰ আকৌ হৈ গ'ল মানে তহঁতি য'তেই মানে থুপ খাবি ততেই তহঁতৰ তৰ্ক হ'ব অলপ বেলেগ বেলেগকে থাকচোন আঁতৰে থাকচোন তহঁতি মোৰ মানে মাথাটো বেয়া হ'ব দেই ইহঁতক কণ্ট্ৰল কৰোঁতে হ'ব দে ৰাহুল তই চিন্তা নকৰিবি মই আছোঁ নহয় মই ইহঁতক চাম মই এইবোৰক অকণমান আঁতৰলে ৰাখিম তই চিন্তা নকৰিবি তই টেনশ্যন নল'বি হ'ব তই যে ইমান ডাঙৰ প্ৰগ্ৰেমটো কৰিছ সেইটোৱে আমাৰ কাৰণে বহুত ডাঙৰ কথা হ'ব তহঁতি বৰ খৰধৰ কৰ আমাৰ পাপাই কৈছে যিমানেই লাহে ধীৰে থিৰ গম্ভীৰকৈ যাবি সিমানেই ভাল আইঅ ওলালে আৰু এইটোৰ যে কথাকেইটা গদং যে গদঙাই আৰু ঐ এইবিলাক কি জোকোৱা নামবিলাক মাতি কৈ আছ হা তাৰ নামটো ক'ব পৰা নাই হা অনিল বুলি তাক মাতিব পৰা নাই হা গদং ক'বলৈ আহিছে ইয়াত সেইবোৰ তৰ্ক কৰি থাকিলে বাৰু ভাল লাগিব নি বেলেগ মানুহে শুনিলে কি বুলি ক'ব বাৰু হ'ব এতিয়া বাছ আহিলে আৰু দেই চবে বাছত উঠিবি ঐ চা হৌৱা বাছ আহিলে হ'ব এতিয়া আৰু তহঁতি মনে মনে থাক এখন বাছত নোযোৱে নহয় ইমান মানুহ সৰু গাড়ী ললি মা পাপাহেঁত ক'ত বহিব তহঁতি চিন্তা নকৰিবি মা পাপাহঁতৰ কাৰণে আৰু লাগেজবিলাকৰ কাৰণে আমি বেলেগ এখন গাড়ী লৈছো আমি বয়জ এণ্ড গাৰ্লছবিলাক আমি এখনত বহিছো আমি এনজয় ফূৰ্তি কৰি যাবৰ কাৰণে আৰু গাৰ্জেন পেৰেণ্টছবিলাকক আমি বেলেগ এখনত দিছো গম পাইছ চিন্তা নকৰিবি ফুৰিব যোৱা ঠাইখনত আমি গৈ একেলগে লগ হ'মগৈ হ'ব দে ৰাহুল তই ঠিকেই কৈছ মা পাপাহঁতৰ লগত আমি আকৌ ফূৰ্তি কৰি যাবও নোৱাৰিলোহেঁতেন অঁ ঠিকেই কৈছ ৰাহুলৰ হেৰিটো ডিচিশ্যনটো ভালেই হৈছে আংকল আণ্টিহঁতৰ আগত আৰু কি ফূৰ্তি কৰিম আমি অ' মাই গড ইমান ধুনীয়া লোকেশ্যন ৱাও স্নো অ' মাই গড নাহা হ'লে কিন্তু বিৰাট মিছ কৰিলোঁ হয় অ' মাই গড আহিলোঁ যে ভাই নাহা হ'লে কিন্তু বিৰাট মিছ কৰিলোঁহেঁতেন দেই মই অ' ৰজি বা বেলেগ স্নো দেই বা বৰ বেলেগ জেগাত আনিলে দেই ভাই ৰাহুলে কেনেকৈ গম পালে ইমান ধুনীয়া ঠাইৰ কথা কেনেকৈ গম পালে ইমান ধুনীয়া ঠাই এডোখৰ আছে বুলি উফ বেলেগ দেই আণ্টি আংকলহঁতে কিন্তু বিৰাট এনজয় কৰিব পাৰিব ঐ ৰাহুল বিৰাট ভাল লাগিছে সঁচাকৈ ভাল লাগিছে দেই বা বৰ ধুনীয়া জেগালৈ লৈ আহিলি পাই তই কেনে পালি এতিয়া নাহু কৰিছিল নহয় গম পালি এতিয়া এনেকৈ সেইকাৰণে প্ৰত্যেকবাৰে ওলাবি আহিবলৈ হ'ব ৰাহুল ইমানকৈ কৈ থাকিব নালাগে আৰু এতিয়া আমি জেগাবোৰ চাওঁগৈ জেগা চোৱাৰ আগতে মা পাপাহঁতে কেনেকুৱাকৈ আছে ৰুমবোৰ কেনেকুৱা পালে ভাল পাইছেনে বেয়া পাইছেনে মই মাহঁতক খবৰ কৰি আহোঁ পাপাহঁতক বুজিছ নাই তই ফ্ৰেণ্ডবোৰৰ লগতে থাক মই আহোঁ মাহঁতৰ ওচৰৰ পৰা আংকল আণ্টিহঁতকো চাব লাগিব নহয় সিহঁতি আহি ৰুমবোৰ পাইছে নাই ভালকৈ ধুনীয়াকৈ ৰেষ্ট লৈছে নাই চাই আহোঁগৈ বৈ ময়ো যাওঁ ব'ল তেনেহ'লে বৈ সিহঁতি ফুৰক আমি অকণমান তাৰ পৰা আহোঁগৈ ঐ তহঁতি অলপ ইয়াতে ফুৰ খাবলৈ আছে খাই ল কি কৰিব আছে কৰি ল মই মা পাপাহঁতৰ আৰু আংকল আণ্টিহঁতৰ চবকে চাই আহোঁগৈ সিহঁতক চোৱাৰো দায়িত্ব আছে নহয় মোৰ ঠিক
আছে ৰাহুল, আমি ইয়াত আছো, তই যা চাই আগৈ। পাপা কেনেকুৱা পাইছে জেগা? ভাল লাগিছেনে আপোনাৰ? ভালেই লাগিছে দে। আচলতে কি জান, অফিচটো এটা বাহানাহে। শুনটো বৰ ভাল লাগিছে, বৰ ভাল লাগিছে। এনেকৈ ওলাই আহিলে সঁচাকৈয়ে ভাল লাগে দেই মনবিলাক। ঠাইবোৰো চাইছোঁ ধুনীয়া ধুনীয়া, নহয়নে দেউতা? আপোনাৰ বাৰু কেনেকুৱা লাগিছে? মোৰ বৰ ভাল লাগিছে বৰ ভাল পাইছোঁ দে। আমাৰ যে সোণটোৱে আকৌ এইখিনি কৰিলে, আকৌ ফুৰিবলৈ যে গোটেই মানুহখিনি গোটালে, নহ'লেনো ক'ত অকলে অহা হয়। বৰ ভাল লাগিছে মোৰ। ঠিক আছে আংকল আন্টি, আপোনালোক ৰেষ্ট লওক। ককা আপুনি ৰেষ্ট লওক, আমি আহোঁগৈ। ডিনাৰটো কাৰণে আমি কথা পাতি আহোঁ। তেতিয়াহ'লে পাপা ককা মা তোমালোক চবে ৰেষ্ট লোৱা, আৰু বাকী আংকল আন্টিকো আমি চাই আহোঁ এবাৰ। ল'ৰাটোক খং ৰাগকৈ নক'বচোন, ল'ৰাটোক ভাল লাগিছে বুলিয়ে ক'ব। সি তেতিয়াহে মনত উৎসাহ পাব। সোণটোক তেনেকৈ নকবিচোন, ভালকৈ কবি, মৰমত কবি। সি বৰ ভাল ল'ৰা, সি ভাল হ'ব জাননে, তোতকৈ ভালহে হ'ব। দেউতাই যে অনবৰত মোতকৈ ভালেই হ'ব, মোতকৈ হেৰিয়ে হ'ব, অকল মোৰ লগতে তুলনা কৰি থাকে। তোৰ লগত তুলনা নকৰিনো কাৰ লগত কৰিম? তোৰেতো ল'ৰা, নহয় জানো? ঠিক আছে, আপোনালোক দুয়ো কথা পাতি থাকক, মই যাওঁ, মই অলপ ৰেষ্ট লওঁগৈ। দেউতা আপুনিও যাওক, ৰেষ্ট লওকগৈ। ভাগৰ লাগিছে, বহুত পাহাৰীয়া ৰাস্তা বগাই বগাই অহা হৈছে, গাটো বেয়াই লাগিব। ব'লক আপুনিও হ'ব দে, ঠিকেই কৈছ। আজি অকণমান ৰেষ্ট লওঁ, কাইলৈ ফুৰিমগৈ। হেৰি আমিও অকণ ফুৰিমগৈ আৰু, নহয় জানো? হ'ব দিয়া, চিন্তা নকৰিবা, তোমাকো ফুৰাম। বৰ সুন্দৰ ঠাই দেখোন। তাতে আজি খ্ৰীষ্টমাছ। তোমালোক চবেই ফূৰ্তি কৰা দেই, সকলোৱে মিলিজুলি আজি খ্ৰীষ্টমাছ দিনটো এনজয় কৰা, নহয়নে ৰাহুল? ককা, সেইকাৰণেহেতো মই তোমালোকক ইয়ালৈ অহাৰ কথা কৈছিলোঁ। সকলোৱে মিলিজুলি আজি আমি খ্ৰীষ্টমাছ দিনটো আমি এনজয় কৰিম বুলি। সেইকাৰণে মই চবকে ইমান জোৰ কৰিছিলোঁ, লগতে পেৰেণ্টছসকলকো। আজি অহাৰ কাৰণে বহুত বহুত ধন্যবাদ আপোনালোক সকলোকে। অ'কে, বৰ ভাল কথা, বৰ সুন্দৰ, বিৰাটেই ভাল লাগিলে। আজিৰ দিনটো সঁচাকৈয়ে মনত ৰৈ যাবলগীয়া। সোণটো যোৱা, তোমালোক সকলোৱে এতিয়া এনজয় কৰাগৈ। মই চাহ মিঠাই ক'ত কি আছে মই সেইখিনি ৰেডি কৰিম, যোৱা। ব'ল আমি ভালকৈ ফুৰি লওঁগৈ, আমি ঘূৰি চব চাই লওঁগৈ বৈ। ব'ল আহি পেলাই খামহি। ইয়াৰ যে অকল খোৱাৰে কথা, আন্টিয়ে ক'বলৈহে পালে খোৱাৰ কথা। ই পাৰিলে ইয়াতে বহি থাকিব আন্টিৰ ওচৰত, খেলিবলৈও নাযায়, ফুৰিবও নাযায়। ই মানে সঁচাকে দেই, ইয়াৰ অকল খোৱা আৰু খোৱাৰ বাদে একোৱেই নাই আৰু চিন্তা। হ'ব দে বৈ, মই বহি নাথাকোঁ, তহঁতৰ লগতেই ফুৰোঁগৈ, বৈ। মই এনেহে কৈছোঁ। হ'ব তাৰ কথাত ইমান নধৰিবিচোন তহঁতি। বৈ, আমি এতিয়া দেৰি হ'ব ইয়াত কথা পাতি থাকিলে। যোৱা, তোমালোক খেলাগৈ অলপ, যোৱা। মই আছোঁ, যোৱা, মই মাতি দিম সময় হোৱাৰ লগে লগে। তহঁতি খেলিম বুলি কৈছিলি নহয়, খেল আকৌ এতিয়া। মই হ'লে বৰফৰ গোলাহে বনাম আৰু দেই এতিয়া। মানুহৰ গাত কিন্তু নামাৰিবি আকৌ দেই, বহুত দুখ পায়। কি ই মানুহৰ গাত মাৰিব? মই হ'লে নেখেলোঁ তেতিয়াহ'লে দেই, মই এইখিনিতে থিয় হৈ থাকিম।
তহঁতি যোনে খেল খেল, মই হ'লে জেগা চাম পাই। ময়ে দিছোঁ, তোমালোকে যোনে যি খোৱা খাই লোৱা। আজি মোৰ ফালৰ পৰা পাৰ্টি দেই। অ'কে আংকুল, থেংক ইউ পাৰ্টি দিয়াৰ কাৰণে। ঠিক আছে তেতিয়াহ'লে, তোমালোকে পাৰ্টি এনজয় কৰা, অ'কে? অ'কে মিছ, আমি এতিয়া পাৰ্টি এনজয় কৰোঁগৈ। অঁ যোৱা, তোমালোক এতিয়া এনজয় কৰাগৈ। আহক মিছ, আপুনি লগত অহাৰ কাৰণে আমি বহুত ভাল পাইছোঁ। নাই নাই, তেনেকুৱা একো নাই। আমিও স্কুলৰ ফালৰ পৰা ভাবিয়ে আছিলোঁ যে ল'ৰা ছোৱালীখিনি আৰু পেৰেণ্টছখিনিক এদিন একলগ কৰাম বুলি। আমি একেলগে এদিন এটা পাৰ্টি কৰাম, সেই বুলিয়ে ভাবি আছিলোঁ। আৰু ৰাহুলেও যেতিয়া এইটোত ইমান আগভাগ লৈছে, আমি যথেষ্ট সুখী, মানে নথৈ আনন্দ আৰু, বুজিছেনে? আপোনাৰ সঁচাকৈয়ে ল'ৰাটো বিৰাট মানে ভাল ল'ৰা এটা। অঁ মিছ, আপুনিও চাহ তাহ খাই লওক, কফি চফি খাওক, কি খায় খাওকচোন। নাই, মই অলপ আগত খালোঁৱে, আপোনালোকে খাওক, মই আহিছোঁ দেই। অঁ ময়ো অলপ ল'ৰা ছোৱালীকেইটাৰ পিছে পিছে যাওঁ দে, সিহঁতি বা ক'ত কি কৰিব। মই যাওঁ দে, সিহঁতৰ লগত থাকিলে ভাল হ'ব। হেৰা, তুমি ভাল পাইছা নহয়? তোমাৰতো মনটো ভাল লাগিছে, তুমিতো হেপ্পী ন? হ'ব দিয়া, মইতো তোমালোকৰ কাৰণেই দিন ৰাত এক কৰিছোঁ, কিন্তু কি কৰিবা, চব সময়তে নোৱাৰোঁ। হ'ব দিয়ক, আজিতো আহিলোঁ আমি ল'ৰাটোৰ কাৰণেই হওক বা আপোনাৰ কাৰণেই হওক বা স্কুলখনৰ সকলো পেৰেণ্টছে মিলি অহাৰ কাৰণে আজি কিমান ভাল লাগিলে। এনেকৈ যাতে আমি প্ৰত্যেক বছৰে কোনো নহয় কোনো এদিনমানৰ কাৰণে হ'লেও কোনো নহয় কোনো এখন ঠাইলৈ আমি গ'লেই হ'ল, ল'ৰা ছোৱালীখিনিয়ে ভাল পাব। অঁ এৰা, ময়ো তাকেই ভাবিছোঁ, বছৰটোত এটা দিন উলিয়াবই লাগিব, নহয় জানো? তুমি বাৰু কি কোৱা? এৰা, মইনো কি ক'ম, আপুনি যিটো ভাল দেখে তাকেই কৰিব। ঠিক আছে, আমি দুয়ো একাপ কফি খাওঁ তেতিয়াহ'লে, নহয় জানো?